কবিতাৰ শিৰোনাম এটা প্লাৱনৰ সন্ধানত বংশীধৰ প্ৰতীকত পাব। বহু মানুহ বানপীড়িত বহু মানুহ এখন প্লেটফৰ্মত আছোহি। প্লেটফৰ্ম মানে চৰত মাটিৰে ওখকৈ তোলা এটা ডাঙৰ ভেটি। বতাহৰ সতে নেৰানেপেৰা বৰষুণ। মধ্য আহাৰৰ মাহতো কাপোৰ হিৰোৱা মানুহবোৰে ঠাণ্ডাত কঁপিছে। অস্থায়ী তুম্বুৰ বৰষুণ ৰোধক প্লাষ্টিকৰ ছালত বতাহৰ কোবে অস্থিৰ কৰে মনৰ ডিঙাক। সোঁফালে বাওঁফালে সন্মুখ যিফালে চোৱা যায় দেখা যায় এক কম্পিত গধুৰ শুকলা আচ্ছাদন। সেই আচ্ছাদনত ফুল তোলাৰ দৰে মেটেকাবোৰে সেউজীয়া বিলাইছে। এটি দুটি শত সহস্ৰ মেটেকাই ঘৰ এৰি সংগী এৰি যাযাবৰী হৈ ৰৈছে। কিমান দিন বাৰু এই বৰষুণ, কিমান দিন থাকিব বাৰু এই জলস্তম্ভ। ময়ো কঁপিছোঁ তম্বুৰ তলত। প্লাৱনৰ অস্থিৰতা চাই চাই, অসহায় উদ্বিগ্নতা ভৰপূৰ চকুবোৰ চাই চাই আস্থাৰ বন্তিবোৰ এটা এটাকৈ যেন নুমাই যাব ধৰিছে। ধৰি কি দেখিছোঁ হিয়া? বৰষুণৰ টোপালৰ মাজেৰে বতাহ বৰষুণৰ শব্দক চেৰ পেলাই এক মেচিন বতৰ শব্দ কাণত পৰিছেহি। বিশাল চৰৰ মহাপ্লাৱনত আবদ্ধ এই প্লেটফৰ্মলৈ শুকুলা নিচান লৈ আগবাঢ়িছে এখন মেচিন পথ। বৰষুণ আওকাণ কৰি মানুহবোৰ নামিছে বতৰ পৰা। হাতে হাতে খাদ্য আৰু ঔষধৰ টোপোলা। বিশাল তুম্বৰে ঢাকি পেলালে বৰষুণত সিক্ত মাটি। একুৰা জুই জ্বলালে, বহাৰ বাবে আসন সজালে। হাতে হাতে পেকেট দিলে, বুকু চুই কপাল চুই শৰীৰ নিৰীক্ষণ কৰি তেজৰ নমুনালৈ ঔষধ বিলালে। বগা সাজ পিন্ধা, বগা চৰা পিন্ধা সেই মানুহবোৰে জীয়াই থকাৰ এক বাৰ্তা দি গ'ল। 40 কিলোমিটাৰ দূৰৈৰ পৰা বৰষুণ বতাহ অসহনীয় পৰিৱেশ কাটি কাটি অহা সেই মেডিকেল টিমটো গ'লগৈ। মই চাই ৰ'লোঁ। সংস্কৃতিময় কুশল কৃষ্টি, প্ৰাণহীনৰ প্ৰাণ হ'ব পৰা প্ৰাণক কঢ়িয়াই অনা ইঞ্জিন বোটখনক দেখা নোপোৱা হোৱালৈ বৰষুণ পৰিয়ে আছে। কেতিয়া শেষ হ'ব এই জলস্তম্ভ?